APDCLৰ লুণ্ঠন আৰু স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে টিংখাঙত আম আদমি পাৰ্টিৰ উত্তাল প্ৰতিবাদ। টিংখাঙত আম আদমি পাৰ্টিৰ উত্তাল প্ৰতিবাদ অব্যাহত। APDCLৰ লুণ্ঠন আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আম আদমি পাৰ্টিৰ টিংখাং আঞ্চলিক সমিতিয়ে। আপৰ প্ৰতিবাদকাৰীসকলে টিংখাং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি চৰকাৰে সাধাৰণ বিদ্যুৎ উপভোক্তাসকলৰ ওপৰত স্মাৰ্ট মিটাৰ জাপি দিয়া আৰু APDCLৰ লুণ্ঠন কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদীসকলে বিদ্যুৎ বিভাগ হাই হাই, বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুচা গোবেক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে। স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে ৰাজচক্ৰ বিষয়াৰ যোগেদি ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমি ৰাতিপুৱা নিউজৰ থ্ৰুদিয়ে গম পাইছোঁ যে গুৱাহাটীতো অলৰেডি এইটো প্ৰচেছ কৰি দিলে তেখেতসকলে। তো গতিকে এতিয়া মানে ডকাইতৰ ৰূপ ধৰিছে তেখেতসকলে যে এতিয়া এনেই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মানুহৰ যি হাৰাশাস্তি হৈছে তাৰপিছত এতিয়া শুনিবলৈ পাইছোঁ আপোনাৰ APDCLে যি লছ হ'ব সেই লছৰ ভৰপাইও মানে জনতাৰ মাজত ভাগ কৰি দিয়া হ'ব। মানে আপুনি যোনটো বিল হৈছে সেইটো পে'মেণ্ট কৰিবই, প্লাছ APDCLৰ যোনখিনি লছ হ'ব সেইটো আমাৰ মাজত ভাগ বিতৰণ হ'ব। মানে আমি আকৌ সেইটোও পে'মেণ্ট কৰিব লাগিব। মানে আপোনালোকে ভাবক যে বস্তু পাতিৰ যি মূল্য বৃদ্ধি হৈছে প্লাছ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতো যি মানুহে অশান্তি হৈ গৈছে তাৰ মাজতো APDCL লছৰ বোজাও আমাৰ ৰাইজে ল'ব লাগিব। এইটো কেনেকুৱা ধৰণৰ কথা? তো গতিকে অসম চৰকাৰে চকু মুদি আছে নে কি কৰি আছে বুজি পোৱা নাই। তেখেতসকলে গৈ ঝাৰখণ্ডত গৈ কোটি কোটি টকা খৰচা কৰি আছে। ইয়াত মানুহৰ মূৰত যি বোজা দিছে কেনেকৈ মানুহ চলিব? না ল'ৰা ছোৱালী পঢ়াব পাৰিব, না খোৱা বোৱা কেনেকৈ চলি যাব? অসম চৰকাৰে চাব লাগে যে দুখীয়া মানুহখিনি টেক্স খোৱাৰ নিচিনা খাই থাকিলে নহ'ব। কিন্তু স্মাৰ্ট মিটাৰ যি টেক্স খাইছে তাৰপিছতো অতিৰিক্ত DND যোনটো টেক্স যোনটো লছ হৈছে APDCLৰ সেই লছৰ বোজাও যদি আমাৰ আম জনতাই ল'ব লগা হয় তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ অৱস্থা আৰু নহ'ব। হয়, অতিৰিক্ত বিল মানে চৰকাৰখনে এনেকুৱা কূট কৌশল ৰচিছে এটাৰ পাছত এটা মানে ৰাইজৰ টকা লুটি পুটি তেওঁলোকে নিজৰ পকেটত ভৰোৱাৰ এটা কূট কৌশল। আজি তেওঁলোকে স্মাৰ্ট মিটাৰৰ ওপৰত কৰিছে, প্লানিং কৰিছে। আকৌ বিলখিনি মানে 10 টকাৰ জেগাত 20 টকাকৈ তেওঁলোকে বৃদ্ধি কৰাইছে। আকৌ যিখিনি বস্তু মানে তেওঁলোকে মূল্য বৃদ্ধি যেনেকুৱাকৈ চামুচেৰে দি তেওঁলোকে বেলচাৰে নিয়া যোনটো ফৰ্মুলা সেয়াই মানে তেওঁলোকে এপ্লাই কৰিছে। অতি দুখেৰে আমি ক'বলগীয়া হৈছে আজি আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। সাধাৰণ জনতাক যি ধৰণে মাধ মাৰি বিজেপি চৰকাৰে দিছে ইয়াৰ বিৰোধিতা সমগ্ৰ অসমতে জুই জ্বলি উঠিছে। অত্যাধিক মূল্য বৃদ্ধিৰ লগতে যি ধৰণে কৰ কাটল মানে বৃদ্ধি কৰিছে মানে জনতাৰ মানে জীৱন আৰু জীৱিকাৰ ওপৰত এটা ভয়াৱহ মানে হাহাকাৰ সৃষ্টি হৈছে। এই কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাইছোঁ। আহিবলগীয়া দিনত ইয়াতকৈ ডাঙৰ আন্দোলন আম আদমি পাৰ্টিয়ে কৰিবৰ কাৰণে গৈ আছে। চৰকাৰে এটা বস্তু দেখি পাইছে, চৰকাৰে যে কোটি কোটি টকা ধাৰ লৈছে এই ধাৰটো কাৰ পৰা মাৰিব? তেওঁলোকে এই ধাৰৰ বোজাৰবোৰ সাধাৰণ ৰাইজক শোষণ কৰি সাধাৰণ ৰাইজক ডিঙি চেপি তেওঁলোকে মাৰিবলৈ প্ৰয়াস কৰিছে। আজি সাধাৰণ ৰাইজে তেওঁলোকে দেখুৱাইছে যে আমি মানে আপোনাৰ অৰুণোদয় আঁচনি দিছে কাৰোবাৰ ঘৰত 1200 টকা আৰু তেওঁলোকৰ ঘৰত বিদ্যুতৰ মাচুল আহিছে এটা 2500 টকা 3000 টকা। গতিকে এক প্ৰকাৰৰ চৰকাৰে সাধাৰণ ৰাইজক শোষণ কৰিছে আৰু APDCLৰ জৰিয়তে যি স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়াৰ জৰিয়তে যিটো শোষণ কৰিছে সেয়া আমি আম আদমি পাৰ্টিয়ে সঁচাকৈ তেওঁলোকক চৰকাৰক ধিক্কাৰ দিছোঁ আৰু এয়া লজ্জাজনক বিষয়। অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ উচিত সময়ত দিব আৰু অসমৰ প্ৰত্যুত্তৰ যিদিনাখন আমাৰ চৰকাৰখনে পাব সেইদিনাখনে বুজি পাব যে
চৰকাৰখন কেতিয়াও ৰাইজতকৈ উৰ্ধত নহয়, ৰাইজেহে চৰকাৰৰ উৰ্ধত, সেইদিনাখন তেওঁলোকে বুজি পাব নিশ্চয়। তাৰ কাৰণে মহিলাসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে তামোল পাণৰ টোপোলা লৈ আজি বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ জমা দিবলগীয়া হৈছে। আৰু আপুনি অসমৰ বাহিৰৰ ঠাইত যদি চায় যে স্মাৰ্ট মিটাৰটো কেৱল যিসকলে কমাৰ্চিয়েলি ব্যৱহাৰ কৰে, কমাৰ্চিয়েল লাইন ব্যৱহাৰ কৰে তাতে প্ৰযোজ্য, কিন্তু আমাৰ সাধাৰণ ৰাইজক ডমেষ্টিক যিসকলে ব্যৱহাৰ কৰি আছে ডমেষ্টিক লাইনৰ ক্ষেত্ৰতো অসম চৰকাৰে আমাৰ সাধাৰণ ৰাইজৰ মূৰত বোজা জাপি দি এক বাধ্যবাধকতা কৰিছে, যিটো সঁচাকৈ ঘৃণনীয় এটা কাণ্ড। আজি এয়া কেৱল দল সংগঠনৰ প্ৰতিবাদ নহয়, এয়া আম আদমি পাৰ্টিৰ প্ৰতিবাদ নহয়, এয়া অসমৰ সাধাৰণ ৰাইজৰ প্ৰতিবাদ। আজি আপোনালোকে সকলোৱে দেখা পাইছে অসমৰ চুকে কোণে গাঁৱে ভূঞে ৰাইজে তামোল পাণৰ টোপোলা লৈ আহি স্মাৰ্ট মিটাৰ আজি বিদ্যুৎ বিভাগক জমা দিবলগীয়া হৈছে। আজি চৰকাৰখনে কোটি কোটি টকা ধাৰত বোজাত পোত গৈ আছে, আৰু এই ধাৰৰ বোজাৰ পৰা উদ্ধাৰ পাবলৈ স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে সাধাৰণ ৰাইজক স্মাৰ্টলি ডকাইতি কৰিছে। আমি আম আদমি পাৰ্টিয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু আমি বিদ্যুৎ বিভাগৰ লগতে আমাৰ চৰকাৰক জনাব বিচাৰো সাধাৰণ ৰাইজৰ ওপৰতে লুণ্ঠন আৰু যি শোষণ আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে যি স্মাৰ্টলি ডকাইতি কৰিছে ই অবিলম্বে তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগে আৰু সাধাৰণ ৰাইজক ন্যায় দিব লাগে। এয়াই আমাৰ আম আদমি পাৰ্টিৰ আবেদন। টিংখাঙৰ পৰা দীপাংকৰ বৰুৱা ৰিপৰ্ট, অসম টুডে।